নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল 2025 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপি এন্ড আসাম রাইফলমেন 53000 পদৰ ফাইনালি কালি ৰিজাল্ট প্ৰকাশ পালে হয়তো ৰিজাল্ট বহুতৰে ভাল হৈছে যদি এতিয়ালৈকে নিজৰ ৰিজাল্ট সমূহ যদি চেক কৰা নাই তেতিয়ালে ভিডিও ডেসক্ৰিপচনত ৰিজাল্টৰ পিডিএফ খন দিয়া আছে গৈ পিনে আপোনালোকে ডাউনলোড কৰি নিজৰ নেম বা ৰোল নম্বৰ মাৰি আপোনালোকে আপোনালোকৰ নিজৰ ৰিজাল্ট সমূহ আপোনালোকে চেক কৰি লওক এটা যি সকল ক্যান্ডিডেট কোৱালিফাই হৈছে তেওঁলোকে নেক্সট ষ্টেজত এতিয়া পিএসটি এন্ড পিইটি দিবলৈ লাগিব এতিয়া পিএসটি এন্ড পিইটি কেতিয়া অনুষ্ঠিত হ'ব তাৰ বাবে হাইট কিমান লাগিব চেছ কিমান লাগিব কিমান ৰানিং কৰিব লাগিব ভিডিওটো যেটা সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো আপোনালোকৰ বাবে এই ভিডিওটো বহু ইম্পৰ্টেন্ট যদি আপোনালোকে এসএসসি জিডি কনস্টেবলত যদি কোৱালিফাই হৈছে ফিজিক্যাল টেষ্ট দিবলৈ তেতিয়ালে ভিডিওটো হেকলৈকে চাই থাকক কিছুমান ইম্পৰ্টেন্ট আপডেট মই আপোনালোকক এই ভিডিওটো জৰিতে জনাম আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব এবা হয়তো আপোনালোকে গম পাইছে আমাৰ অসমত কাটঅফ খুবে কম গৈছে আগৰ তুলনাত আমাৰ অসমত এবা কাটঅফ খুবে কম গৈছে কিয় গৈছে আপোনালোকে গম পাইছে আমাৰ অসমত এবা ভ্যাকেন্সি বহুত আছে আগতে যিমান ভ্যাকেন্সি আহে আমাৰ অসমত তাতকৈ এবা আপোনালোকে ডাবল বুলি আপোনালোকে ধৰি লওক মই আপোনালোকক নেক্সট এটা ভিডিও দিবলৈ চেষ্টা কৰিম আমাৰ অসমৰ বাবে টোটাল কিমান ভ্যাকেন্সি আছে মই আপোনালোকক জনাবলৈ বিচাৰিম তেও আপোনালোকক কৈছো এবা 5000 প্লাস আমাৰ অসমৰ কাৰণে ভ্যাকেন্সি আছে 5000 প্লাস ভ্যাকেন্সি আমাৰ অসমৰ বাবে আছে এটো বিষয় আপোনালোকে গম পালে 5600 নে কিমান ভ্যাকেন্সি আছে এক্সাক্ট মই হয়তো ইয়াৰ ওপৰত এটা ভিডিও বনাইছিলো কিন্তু মই পাহৰি গইলো নেক্সট এটা আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম কিন্তু কাটঅফটো এটো কাৰণে কম গৈছে এবা হয়তো ভ্যাকেন্সি বহুত আছে আমাৰ অসমত এটা কাটঅফটো আপোনালোকে দেখিলে হয়তো মনটো বহুত ভাল লাগি গৈছে কাৰণ আসামৰ বৰ্ডাৰ এৰিয়া ওবিসি কাটঅফ গৈছে 40 এসিত গৈছে 41 এসটিত গৈছে 43 আৰৰিজাবত গৈছে 48 আৰু জেনাৰেল এৰিয়া ইডব্লিউএছত গৈছে 40 ওবিসিত গৈছে 42 এসিত গৈছে 44 এসটিত গৈছে 45 আৰু আৰৰিজাবত গৈছে 48 আৰু এক্স সাৰ্ভিসমেনত গৈছে 34 এটো আপোনালোকৰ আমাৰ বাবে বহুতে এটা ভাল খবৰ কাৰণ ইয়াতে আপোনালোকে গম পাইছে এবা ফাইনেলত কোনো ধৰণৰ ইমান হাই কাট অফ নাযায় কাৰণ 160 নম্বৰৰ ভিতৰত আপোনালোকে চাই লওক 160 নম্বৰৰ ভিতৰত যদি 40 42 43 যদি কাট অফ যাবলৈ ধৰে তেতিয়াহলে ফাইনেলত ইমান কাট অফ যাব বুলি আপোনালোকে কেতিয়াও নাভাবিব তাৰ বাবে আপোনালোকে এতিয়া পৰাই হাজু হ'ব লাগিব আপোনালোকৰ সিলেকশন হ'বলৈ এতিয়া বহু ক্যান্ডিডেট হয়তো এই কাট অফতকৈ বহু হাই মাৰ্কস পাইছে কিছুমানে 70 পাইছে 80 পাইছে 90 পাইছে তেওঁলোক হয়তো চাকৰি পোৱাটো ফিক্সে হৈ গল আৰু যি সকল ক্যান্ডিডেট হয়তো 60 পাইছে বা 70 পাইছে 80 পাইছে তেওঁলোকে হয়তো হাৰাহাৰি বহি থাকিলে নহব কাট অফতকৈ হয়তো কিছুমান ক্যান্ডিডেট ডাবল মাৰ্কস পাই গৈছে এটা 40 গৈছে 40 ভিতৰত তেওঁলোকে হয়তো 80 নম্বৰ পাই যাব পাৰে কিছুমানে 90 নম্বৰ পাই গৈছে কিন্তু এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এতিয়া আপোনালোকে হাৰাহাৰি বহি থাকিলে আপোনালোকৰ নহব এটা ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে তৈয়াৰী কৰিব লাগিব ফিজিক্যাল টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব তাৰো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ইয়াতে প্ৰথম মই আপোনালোকক জনাবলৈ বিচাৰিছো যে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনালোকৰ ইভেন্ট কি হ'ব ফাৰ্ষ্টতে আপোনালোকে এডমিট কাৰ্ড পাব এডমিট কাৰ্ড পোৱাৰ পিছত আপোনালোকে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট দিবলৈ আপোনালোকক মাতিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনালোকৰ ৰানিং হ'ব 5 কিলোমিটাৰ লোৱা সকলৰ টাইমিং দিয়া হ'ব 24 মিনিট ছোৱালী সকলৰ 1600 মিটাৰ হ'ব টাইমিং দিয়া হ'ব 8.5 মিনিট অনলি কোৱালিফাই তাত কোনো ধৰণৰ মাৰ্কস নাই ইয়াতে আপোনালোকে কোৱালিফাই কৰিবই লাগিব কিন্তু কোৱালিফাই আপোনালোকে কৰিবই লাগিব আপোনালোকে যদি ফিজিক্যাল টেষ্ট যদি কোৱালিফাই কৰে তেতিয়া নেক্সট ষ্টেজত আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ হাইটটো লাগিব এসটি ক্যান্ডিডেট বিলাকৰ কাৰণে 162.5 সেন্টিমিটাৰ মেল ক্যান্ডিডেট আৰু ফিমেল ক্যান্ডিডেটৰ 150 সেন্টিমিটাৰ লাগিব আৰু আদাৰ যিমান ক্যান্ডিডেট আছে ওবিসি হক এসসি হক এমওবিসি হক সকলো বিলাকৰ কাৰণে 165 সেন্টিমিটাৰ আমাৰ অসমৰ বাবে লাগিব আৰু ফিমেল বিলাকৰ কাৰণে 155 সেন্টিমিটাৰ লাগিব চেষ্টটো অনলি মেল ক্যান্ডিডেটৰ জুখা হ'ব এসটি সকলক 76 নৰ্মেল লগতে 5 সেন্টিমিটাৰ ফুলাব লাগিব আদাৰ যিমান বিলাক ক্যান্ডিডেট আছে ওবিসি হক এমওবিসি হক আৰৰিজাব হক বা আপোনালোকৰ ইডব্লিউএছ হক তেওঁলোকৰ 78 নৰ্মেল হ'ব লাগিব লগতে 5 সেন্টিমিটাৰ ফুলাব লাগিব এটো আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ ডিটেইলস এতিয়া আপোনালোকে হাৰাপতি বহি থাকিলে নহব আপোনালোকে ভালকে ফিজিক্যাল টেষ্টটো কাৰণে হাজু হ'ব লাগিব যদি আপোনালোকে এসএসসি জিডি কনস্টেবল 2025 বৰ্ষত যদি আপোনালোকে চাকৰি লম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এতিয়া পৰাই ভালকে আপোনালোকে ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে হাজু হ'ব লাগিব আৰু ইয়াৰ ফিজিক্যাল টেষ্ট জুলাই নহলে আগষ্টত জুলাই মাহত খুব চান্স কম আগষ্ট মাহত কিন্তু এসএসসি জিডি কনস্টেবলৰ ফিজিক্যাল টেষ্টটো হ'বই
আপোনালোকৰ হাতত মাত্ৰ 1.5 মাহ আছে এই 1.5 মাহৰ ভিতৰতে আপোনালোকে সাজু হ'ব লাগিব ভালকে ৰানিং কৰক ৰানিংটো একেবাৰে আপোনালোকৰ টাফ নহয় ইয়াত 5 কিলোমিটাৰ টাইমিং দিয়া হ'ব 24 মিনিট ছোৱালী সকলেটো ইজি পাস কৰি যাব 60 মিনিটত অনলি 16 মিটাৰ ৰানিং কৰিব লাগে সো এটো আছিল যাৰ নাম আহিছে তলত কমেন্ট কৰি জনাবলে নাপাহৰিব আৰু আপোনালোকক মুপিনৰ পৰা আশীৰ্বাদ জনাইছো যাতে আপোনালোকৰ নামটো ফাইনেলটো আহে এই বিষয়ে আপোনালোকে গম পালে কাট অফটো খুবে কম গৈছে তাৰ বাবে আমি বহুত ভাল লাগিছে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ